এটা জাতিৰ যেতিয়া সংকট আহে তেতিয়া আমি ভগৱানৰ শ্ৰৱণ কীৰ্তন কৰোঁ। কিন্তু আপোনালোকে সকলোৱে জানা কথা, ভাগৱতৰ সৃষ্টিৰ যি ৰহস্য, সেই ৰহস্য আৰু এতিয়া গোপন হৈ থকা নাই। এই ৰহস্য ভেদ কৰিছিল আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে। যেতিয়া গুৰুজনাই এই ভাগৱতৰ যিটো সংস্কৃত সংস্কৰণ, সেই ভাগ তেখেতে লাভ কৰিছিল পবিত্ৰ বৰদোৱা স্থানত জগদীশ মিশ্ৰৰ জৰিয়তে। তেখেতে পুৰীৰ যি জগন্নাথ ক্ষেত্ৰ, মহাপ্ৰভুৰ ক্ষেত্ৰ বুলি যাক কোৱা হয়, সেই পুৰীৰ জগন্নাথ ক্ষেত্ৰৰ পৰা মূৰত ভাগৱত ভাগ লৈ আহিছিল আৰু খোজকাঢ়ি আহিছিল। খোজকাঢ়ি আহি যেতিয়া তেখেত বৰদোৱা ভূমিত, পবিত্ৰ ভূমিত গুৰুজনাৰ ওচৰ পাইছিল, তেতিয়া লগে লগে তেখেতৰ দুদিনৰ পিছতে তেখেতৰ